গুড মৰ্নিং। সমূহ ছাত্ৰ ছাত্ৰীলৈ শুভেচ্ছা জ্ঞাপন কৰি দশমমান শ্ৰেণীৰ হিন্দী ইলেক্টিভ আলোক ভাগ 2ৰ কিছুমান ভিডিঅ' আমি আৰম্ভ কৰিবলৈ লৈছোঁ। নতুন চেনেল এটা আৰম্ভ কৰিবলৈ লৈছোঁ আৰু এই নতুন চেনেলত সমূহ ছাত্ৰ ছাত্ৰীক আমি স্বাগতম জনাইছোঁ। হিন্দী ইলেক্টিভ যি ছাত্ৰ ছাত্ৰী আছে চিন্তা কৰিব নালাগে, প্ৰতিটো পাঠৰ প্ৰতিটো কবিতা গল্প সমূহ প্ৰশ্ন আৰু উত্তৰ আমি দি যাম, কোনো ধৰণৰ চিন্তা কৰিব নালাগে। আজি আমি যি পাঠৰ বিষয়ে আলোচনা কৰিম, এটা কবিতা, কবিতাৰ যিয়ে লিখা কবিতা, এটা খুব ধুনীয়া কবিতা। এই কবিতাটোৰ বিষয়ে আমি আলোচনা কৰিম, কবিতাটো বুজাই দিম। তাৰপিছত নেক্সট ভিডিঅ'ত আমি এই কবিতাৰ যিসমূহ প্ৰশ্ন আছে সৰু ডাঙৰ সকলো প্ৰশ্ন, যেনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত আহে, SSLCত আহে, সকলো ধৰণৰ প্ৰশ্ন আমি দি যাম। আজি কবিতাটোৰ বিষয়ে আলোচনা কৰিম। কবিতাৰ যিয়ে লিখা, কবিৰ পৰিচয়টো আৰম্ভ নকৰিলোঁ, কবিতাটোৱে আৰম্ভ কৰিলোঁ। প্ৰথমে কবিতাটো বুজাই দি আছোঁ। ইয়াত লিখিছে, তেৰা ছাই তুজমে পুহুপন মে বাস, কস্তুৰী কা মিৰগ জো ফিৰ ফিৰ ঢুণ্ডে ঘাস। কথাটোৰ অৰ্থ এনেকুৱাই হ'ব, ঈশ্বৰ আমাৰ হৃদয়ৰ ভিতৰতে আছে, যেনেকৈ ফুলৰ গন্ধ ফুলতেই থাকে, ঠিক তেনেকৈ ঈশ্বৰ আমাৰ হৃদয়তে আছে। কিন্তু আমি যদি সেইখিনি উপলব্ধি কৰিব নোৱাৰোঁ, তেনেহ'লে মন্দিৰ, মছজিদ, গীৰ্জাঘৰ ইত্যাদি স্থানত আমি ঘূৰি ফুৰিব লাগে। যেনেকৈ হৰিণী, কস্তুৰী মৃগই সেই কস্তুৰী নামৰ সুগন্ধি পদাৰ্থটো ক'ত আছে, ক'ৰ পৰা আহি আছে, এইটো খুজি খুজি গোটেই দিন ঘাঁহ খায় আৰু ঘূৰি ফুৰে। কিন্তু সেই হৰিণীটোৱে নাজানে বা হৰিণটোৱে নাজানে যে এই কস্তুৰী নামৰ সুগন্ধিত পদাৰ্থটো তেওঁৰ ভিতৰতেই আছে। গতিকে ঈশ্বৰক আমি যদি বিশ্বাস, ভক্তি ইত্যাদিৰ দ্বাৰা আমি হৃদয়তে খোজোঁ, তেনেহ'লে আমি ঈশ্বৰ আমাৰ হৃদয়তে খুজি পাম, কাৰণ ঈশ্বৰ সৰ্বব্যাপী। দ্বিতীয়টো দোহাত আছে, ইয়াত 10টা দোহা আছে আৰু প্ৰতিটো দোহা একোটাকৈ ব্যাখ্যা হ'ব। 10টা ব্যাখ্যা আহে, হয়তো কিতাপত 4টা ব্যাখ্যা ভালকৈ দিয়া আছে, বাকী 6টা ব্যাখ্যা মই দি যাম, কোনো ধৰণৰ অসুবিধা নাই। 10টা ব্যাখ্যাৰ ভিতৰত ব্যাখ্যা যিকোনো এটা থাকিবই পৰীক্ষাত। দ্বিতীয় দোহাটোত আছে, সদ্গুৰু কি মহিমা আনন্দ, আনন্দ কিয়া উপকাৰ, লোচন আনন্দ উঘাৰিয়া, আনন্দ দিখাৱন হার। সদ্গুৰু কি মহিমা আনন্দ, আনন্দ কিয়া উপকার, লোচন আনন্দ উঘাৰিয়া, আনন্দ দিখাৱন হার। সদ্গুৰুৰ মহিমা অনন্ত, যাৰ কোনো শেষ নাই, অন্ত নাই। আৰু এই সদ্গুৰুৰ আমাক বহুতো ধৰণৰ উপকাৰ কৰে, এটা ধৰণৰ নহয়, বহু ধৰণৰ উপকাৰ কৰে। আমাৰ যদিও 2টা চকু আছে, কিন্তু গুৰু বা শিক্ষকে আমাৰ বহুতো চকু লগাই দিয়ে বা বহুতো চকু উৎপন্ন কৰে, যি চকুৰ দ্বাৰা আমি ভাল কোনটো, বেয়া কোনটো এইবিলাক শিকিব পাৰোঁ, জানিব পাৰোঁ আৰু সঠিক পথেৰে আগুৱাবলৈ শিক্ষকে আমাক শিকাই দিয়ে। গতিকে শিক্ষকৰ উপকাৰ বহুতো উপকাৰ আমাক কৰে, এটা দুটা নহয়, অনন্ত, যাৰ কোনো অন্ত নাই। তৃতীয়টো দোহাত আছে, গুৰু কুম্হাৰ শীষ কুম্ভ হে, গৰি গৰি কাৰে খোট, অন্তৰ হাত সাহাৰ দে বাহাৰ বাহে চোট। গুৰুক কবিৰদাসজীয়ে কুমাৰৰ লগত তুলনা কৰিছে, কাৰণ কুমাৰ যেনেকৈ এটা কলহ বনাওঁতে ভিতৰত এটা হাত দি আৰু বাহিৰত এটা হাত দি ভালকৈ বনাই দিয়ে। কেতিয়াবা এনেকুৱা বনোৱাৰ অৱস্থাত কি হৈ যায়, কোনো হয়তো বেকা হৈ যায়, ওখ চাপৰ হৈ যায়। তেতিয়া সেই কুমাৰজনে কি কৰে, ভিতৰত যিটো হাত দিয়ে সেই হাতটো কোমল স্পৰ্শ থাকে আৰু বাহিৰৰ পৰা এনেকৈ ঠিক কৰে। ঠিক তেনেকৈ আমাৰ শিক্ষকসকলো তেনেকুৱা,
বা শিক্ষক এজন তেনেকুৱা হ'ব লাগে। আৰু কবিৰ দাসে সেইকাৰণে শিক্ষকক কুমাৰৰ লগত তুলনা কৰিছে যে শিক্ষকে কেতিয়াবা এজন ছাত্ৰক গালিও দিব পাৰে, অলপ মাৰিবও পাৰে বা শাসন কৰিব পাৰে, নামাৰিলেও হয়তো শাসন অলপ কৰিব পাৰে। কিন্তু প্ৰতিজন শিক্ষকে প্ৰতিজন ছাত্ৰ ছাত্ৰীক খুব মৰমেৰে শিকাবলৈ চেষ্টা কৰে আৰু শিকায়। গতিকে কবিৰ দাসজীয়ে গুৰুক কুমাৰৰ লগত তুলনা কৰিছে আৰু শিষ্যক কুম্ভ বা কলহৰ লগত তুলনা কৰিছে। 4 নম্বৰ দোহাটো আছে, পথি পৰি পৰি জগমুৱা পণ্ডিত ভয়ানকৈ, 2.5 অক্ষৰ প্ৰেম কাপৰে সৌ পণ্ডিত হৈ। কিতাপ পঢ়ি পঢ়ি কিমান মানুহ মৰি গৈছে, যুগ যুগ পাৰ হৈ গৈছে, কিন্তু কোনেও পণ্ডিত হ'ব পৰা নাই। যিয়ে মাথন 2.5 অক্ষৰ নিষ্ঠাৰে সৈতে অধ্যয়ন কৰিছে তেওঁ পণ্ডিত হ'ব পাৰিছে। অৰ্থাৎ যিয়ে প্ৰেমৰ ভাষা বা মৰমৰ ভাষা শিকিছে, কাৰণ মৰমৰ ভাষা সকলোৱে বুজে, মানুহেও বুজে, জীৱ জন্তুৱেও বুজে, সকলোৱে বুজে। গতিকে এটা পাঠত আছে, আদমি কিছ চিজ কা ভুখা হে, আদমি প্যাৰ কা ভুখা হে, কাৰণ মৰম স্নেহ সকলোৱে বিচাৰে। গতিকে আমি সেই ভাষাটো শিকিব লাগিব। সেই 2.5টা অক্ষৰ যদি আমি অধ্যয়ন কৰোঁ, তেনেহ'লে তেওঁ প্ৰকৃত পণ্ডিত হ'ব পাৰিব বুলি কবিৰ দাসজীয়ে ইয়াত ব্যক্ত কৰিছে। 5মটো দোহা আছে, মালা ফেৰো যুগ ভয়া ফিৰানা মনকা ফেৰ, কৰকা মনকা ডাৰি দে মনকা ফেৰ। আমি হাতত মালা লৈ যদি যুগ যুগ এনেকৈ মালা জপি থাকোঁ, আমাৰ কোনো লাভ নহ'ব যদি আমাৰ অন্তৰটো শুদ্ধ নহয় আৰু আমাৰ এই বিচলিত মনটোক যদি আমি বান্ধিব নোৱাৰোঁ। আমি মালা জপতে কি কৰিব লাগিব, আমাৰ মনটোক মালাত কেন্দ্ৰায়িত কৰিব লাগিব আৰু সেই ঈশ্বৰৰ নামৰ দ্বাৰা আমাৰ মনটোক বান্ধিব লাগিব। কাৰণ তোমালোকে পাইছা, ছায়েন্সতো আছে, পোহৰৰ গতিবেগ আটাইতকৈ বেছি, কিন্তু তাতোকৈ দ্ৰুতগামী হৈছে আমাৰ এই মনটো। ইমানেই দ্ৰুতগামী যে আমি ইয়াক বান্ধিব নোৱাৰোঁ, ইয়াক কণ্ট্ৰল কৰিব নোৱাৰোঁ। এটাই উপায় আছে, সেইটো হৈছে ঈশ্বৰৰ নামৰ দ্বাৰা আমাৰ মনটোক বান্ধিব লাগিব। যদি আমি সেইখিনি কৰিব নোৱাৰোঁ, তেনেহ'লে আমাৰ হাতত মালা লৈ জপাটো কোনো লাভ নহ'ব বুলি কবিৰ দাসজীয়ে ইয়াত কৈছে। কৰকা মনকা ডাৰি দে মনকা ফেৰ, আমাৰ মনটোক এই নামৰ মাধ্যমত কি কৰিব কৈছে, ঈশ্বৰৰ নামৰ মাধ্যমত বান্ধিবলৈ কৈছে। 6ম দোহাটোত আছে, জাতি নপুছো সাধু কি পুছি লিজিয়ে জ্ঞান, মৌল কৰ তলবাৰ কা পাৰাৰ সন্দ ম্যান। আমি এজন সাধু সন্তক যদি লগ পাওঁ, তেওঁ কোন জাতিৰ হয়, ক'ত থাকে, কি খায়, কি কাম কৰে, কিমান টকা উপাৰ্জন কৰে, এইবিলাক কথা শুনি কোনো লাভ নাই। সেই তেখেতৰ পৰা আমি কি কৰিব লাগিব, ভাল কথাবিলাক আমি শিকিব লাগিব, ভাল বস্তুবিলাক ল'বলৈ চেষ্টা কৰিব লাগিব। যেনেকৈ আমি এটা তৰোৱাল যদি কিনিবলৈ যাওঁ, সেই তৰোৱালৰ ম্যান মানে হৈছে খাপা, যিটোত তৰোৱালটো থাকে, সেই খাপাটোৰ দাম আমি সুধিব নালাগে। আমি তৰোৱালটোৰ দাম সুধিলে খাপাটো এনেই দি দিব দোকানদাৰে। গতিকে কাম তৰোৱালৰ দ্বাৰাহে কৰিম, ধাৰটো তৰোৱালৰেহে দেখিব লাগে। গতিকে খাপাটোৰ দাম সুধি কোনো লাভ নাই। ঠিক তেনেকৈ এজন সাধু বা এজন সন্ত বা এজন জ্ঞানী মানুহ যদি আমি লগ পাওঁ, তেখেতৰ ভিতৰত কি ভাল সাৰ মৰ্ম আছে, সেইখিনি আমি ল'বলৈ চেষ্টা কৰিব লাগে, ভাল জ্ঞানখিনি আমি ল'বলৈ চেষ্টা কৰিব লাগে, যি জ্ঞানৰ দ্বাৰা আমি এই সাগৰৰূপী সংসাৰখন পাৰ হ'ব পাৰিম। 7 নম্বৰ দোহাটোত আছে, বুঢ়া যো দেখোন মে চলা বুঢ়ানো মিলিয়া কৈ, যো দিল খোজা আপনা মুচা বুঢ়ানা কৈ। কবিৰ দাসজীয়ে কৈছে, যেতিয়া আমি বেয়া মানুহক খুজিবলৈ যাওঁ, বা মই যেতিয়া বেয়া মানুহ খুজিবলৈ গৈছোঁ, বহু ঠাই ঘূৰিছোঁ, বহু মানুহক লগ পাইছোঁ, কিন্তু মই বেয়া মানুহ এটাও পোৱা নাই। যেতিয়া মই নিজে চাইছোঁ, চালি জাৰি চাইছোঁ, তেতিয়া মই দেখা পাইছোঁ মোতকৈ বেয়া মানুহ আৰু নাই। গতিকে নিজক চালি জাৰি চাব লাগিব, তাৰ পিছতহে আমি বেলেগক বেয়া বুলি ক'ব পাৰিম।
8 নম্বৰ দোহাটো আছে, জিম ঢুণ্ডা 3 পায়া গহৰে পানী পেট, জৌ বৰা দুবন্দৰা ৰহা কিনাৰে বেট। যিয়ে যেনেকুৱা ঠিক তেনেকৈয়ে পায়। যেনেকুৱা শ্ৰীকৃষ্ণক কোনোবাই সখাৰূপে বিচাৰিছিল, অৰ্জুনে সখাৰূপে বিচাৰিছিল, সখা হিচাপে পাইছে। যেনেকুৱা যশোদাই পুত্ৰৰূপে বিচাৰিছিল, পুত্ৰৰূপে পাইছে। বলৰামে যেনেকুৱা ভাই হিচাপে, এনেকুৱা বিভিন্নজনে বিভিন্ন হিচাপে পাইছে। মীৰাবাইয়ে যেনেকুৱা পতি হিচাপে পাইছে। গতিকে ঈশ্বৰক যদি আমি পাব বিচাৰোঁ, খুব সাধনাৰ প্ৰয়োজন আছে, আৰু আমি যেনেকৈ বিচাৰিম ঠিক তেনেকৈয়ে পাম। আৰু যদি আমি নদীৰ পাৰত বহি থাকোঁ, তেনেহ'লে আমি মুক্তা আহৰণ কৰিব বা মুক্তা আমি আনিব নোৱাৰিম। সাগৰৰ তলিত গৈহে মুক্তা আমি আনিব লাগিব। যদি ডুবি যোৱাৰ ভয়ত আমি পাৰতে বহি থাকোঁ, তেনেহ'লে সেই মৰা শামুকবিলাকহে আমি পাম, মুক্তাবিলাক আমি পাবলৈ সক্ষম নহ'ম। 9 নম্বৰ দোহাটোত আছে, যা ঘাট প্ৰেম না সঞ্চৰে সো ঘাট জান মশান, জৈছে খাল লোহাৰ কি শ্বাস লেত বিনু প্ৰাণ। কমাৰবিলাক যে আছে, কমাৰৰ ওচৰত এটা বস্তু থাকে, সেই বস্তুটো হৈছে এনেকৈ, সেইটোক ভাতি বুলি কয়, টানে, লবিলাক পৰে, এনেকৈ টানে, শ্বাস লয় আৰু শ্বাস এৰি দিয়ে, শ্বাস প্ৰশ্বাস লয় আৰু এৰি দিয়ে। ঠিক তেনেকৈ সেইটোৰ কোনো প্ৰাণ নাই। কবিৰদাসজীয়ে কৈছে, যি মানুহৰ হৃদয়ত মৰম নাই, স্নেহ নাই, ভালপোৱা নাই, সেই মানুহজন কেনেকুৱা ধৰণৰ? মৰা মানুহৰ নিচিনা। যেনেকৈ মৰা মানুহৰ হৃদয়ত কি নাই? প্ৰাণ নাই। ঠিক তেনেকৈ সেই কমাৰৰ ওচৰত থকা ভাতিটোৰ ওচৰত কি নাই? প্ৰাণ নাই, অথচ শ্বাস প্ৰশ্বাস লৈ আছে। ঠিক তেনেকৈ মৰা মানুহৰ ভিতৰত প্ৰাণ নাথাকে। কবিৰদাসে তুলনা কৰিছে, যাৰ হৃদয়ত মৰম, স্নেহ, ভালপোৱা এইবিলাক নাই, তেওঁ এজন মৰা মানুহৰ নিচিনা। অন্তিমটো দোহা, 10 নম্বৰ দোহাটোত আছে, কাল কৰে সো আজ কৰ, আজ কৰে সো আব, পল মে পৰলয় হয়েগা বহুৰি কৰেগা কব। আমি অহাকালি কৰিবলগীয়া যিটো কাম আছে, সেইটো আমি আজিয়ে কৰা উচিত, আৰু আজি আমি যিটো কাম কৰিব লগা আছে, সেইটো এতিয়াই কৰিব লগা উচিত। কাৰণ কি ঠিক আছে যে এটা ছেকেণ্ডৰ ভিতৰত গোটেই পৃথিৱীখন কি হ'ব পাৰে? ধ্বংস হ'ব পাৰে। গতিকে কালি কোনেও দেখা নাই, কালি আমাৰ জীৱনত আহিব নে নাই, সেইটো আমি কোৱাটো খুব টান। গতিকে কবিৰদাসৰ মতে কাম আমি পেলাই থ'ব নালাগে, যিকোনো কাম আমি সময়মতে কৰিব লাগে। যিটো আমি অহাকালি কৰিব লগা আছে আজি কৰিম, আজিৰ কামটো আমি এতিয়াই কৰিম। যিকি নহওক, 10টা দোহা আজি পাঠ কৰি দিয়া হ'ল, থুলমূলকৈ বুজাই দিবলৈ চেষ্টা কৰিছোঁ। আৰু অহাটো ভিডিঅ'ত আমি এই পাঠৰ সাক্ষী কবিতাৰ কবিৰ পৰিচয়ৰ পৰা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে, কবিতাটোৰ পৰা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব, সৰু ডাঙৰ সকলো ধৰণৰ প্ৰশ্নৰ উত্তৰ দিম বুলি আশা কৰিছোঁ, আৰু দিমেই। কোনো ধৰণৰ চিন্তা কৰিব নালাগে। আজিলৈ ইয়াতে শেষ কৰিছোঁ। ধন্যবাদ।